আমাৰ ৰাতি 11টা বজাত শুই আছিলো ঘৰত, তেতিয়া নগাকেইটা আহি বম লৈ আহিছে, গান লৈ আহিছে, চবৰ হাতত হাতত দা, লাঠি, গান, পিষ্টল, কিবা বম লৈ আছে, বেগ ভৰাই ভৰাই। পিছত আমাৰ ঘৰৰ পিছত এটা পেলাইছে, ঘৰৰ পিছত পেলোৱাৰ লগে লগে আমি ওলাই চাইছো ঘৰত জুই লগাই দিছে। পিছত সুধিছো কিয় জুই লগাই আছে, পিছত সিহঁতে কৈ আছে পলাইছ নে নাই, মাৰি পেলাই দিম তহঁতক। তেতিয়া আমি পথাৰেদি পলাই গৈছো, পলাই যোৱাৰ পিছত পুৰা গাঁৱত যিমান পাৰে ইমান বম পেলাইছে, ঘৰ ভাৰী চব জ্বলাই দিছে। বাইক মিনিমাম আমাৰ গাঁৱত 120টা নিচিনা বাইক আছিলে, আৰু 105টা ঘৰ চব জ্বলাই দিছে। ঘৰৰ ভিতৰত যা আছিলে চব, অকল খালি আমাৰ গাঁৱত যিটো চোলা আছে সেইটো অকল আছে আমাৰ, আৰু বাদ বাকী চব জ্বলাই শেষ কৰি দিছে। পিছত আমি যেতিয়া আমাক ধমকি দিছিলে পলাই গৈছো, তেতিয়া আমাৰ জিবিয়ে কিবা কেম্পত কল কৰিছিলে, সিহঁতে কৈছে আমি একো কৰিব নোৱাৰো। পিছত থানাত কল কৰিছে চুঙাজান এমভিত, তাৰপিছত সিহঁতে কৈছে আমি আহিব নোৱাৰো, এইটোতো আমি ইয়াত যাব নোৱাৰো, নগাকেইটা সোমাব নিদিয়ে। তাৰপিছত যেতিয়া 2 ঘন্টা 2.5 ঘন্টা হৈ গ'ল, পুৰা জ্বলাই শেষ হৈ সিহঁতে গুচি গ'ল। তাৰ পিছতে CRPF আহিছে, চুঙাজান এমভিৰ পৰা কেইটা আহিছে, ছাৰকেইটা আহিছে। অহাৰ পিছত সিহঁতে গুচি যোৱাৰ পিছতহে সিহঁতে আহিছে। আমাৰ ইয়াত যিমান বাইক, মানুহৰ বলেৰো, অটো যিমান আছিলে ঘৰৰ ভিতৰত, ইমান দামী দামী চামান কেইটা আছিলে, সোণ ৰূপ চব জ্বলাই শেষ কৰি দিছে। খালি অকল মানুহকেইটাহে ওলাই যাব পাৰিছে, মানুহ কাকো মৰা নাই। আমাৰ ডকুমেণ্টছ একোৱে নাই, খালি অকল গাত যিটো চোলা লগোৱা আছে আপোনালোকে চাই আছে তেনেকুৱাই আছে। সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৈ আছো, আহ্বান জনাইছো যে আমাক যি পাৰে অতি সোনকালে অকমান কি একচন লয় অতি সোনকালে ল'ব। তাৰ বাবে তাক মই অতি মন দুখেৰে তাক মই আহ্বান জনাইছো। সিহঁতি মানে খেকাই বস্তি তিনালিত মানে বাহৰ পাতি আছিলে চব। মানে লগৰ মোবাইল কেইটাও মানে যেইকেইটা মোবাইল আছিলে এইকেইটা মোবাইল কেইটাও বন্ধ কৰি দিছে সিহঁতৰ। বন্ধ কৰি পেলাই মানে কৈ দিব বুলি এনেকে কৰিছে। পিছত ৰাতি সিহঁতি 11টা বজাত মানে আহি মানে বস্তিত সোমাই গ'ল। এই টেঙাতল এইটো বস্তিত সোমাই গ'ল। সোমাই পেলাই মানে বম মাৰিছে আৰু এইটো গুলি কৰিছে, জুই লগাইছে, পেট্ৰল ঢালিছে, মানে বস্তু এটাও নাই মানে ঘৰত। মানে চব জ্বলাই দিলে। মানে মানুহ বাচিবলৈ না বস্তু বচাব এনেকা হৈ গ'ল না। এতিয়া মানে বুঢ়া মানুহ আছিলে, লৈ পেলাই মানে নদী কিনাৰত গৈছে, আন্ধাৰৰ সুবিধা লৈ নদী কিনাৰ গ'ল আৰু চব জ্বলাই দিলে। মানে ঘৰত একো বস্তুৱেই নাই। এতিয়া এইটো চৰকাৰে কি কৰে, সুবিধা দিয়ে ৰাইজে। এতিয়া কি ক'ম আৰু, প্ৰশাসনৰ মানুহ অলৰেডি আহিছে। সিহঁতি মানে তথ্য লৈ আছে, চব সোধা-সুধি কৰিছে আৰু চাইও আছে, আপোনালোকেও আহিছে চাইছে। মানে এইটোৱে আৰু। ঘৰ 4টা ঘৰ আছিলে, 2টা ভাই ককায়ৰ। 4টা ঘৰৰ মাজত যি গাঁৱত আছে কাপোৰ কিনি এইখিনিয়ে আমাৰ বাচিছে আৰু একো বাচা নাই। যেনিবা প্ৰথমে কি কৰে, নগা দুৰ্বৃত্ত খিনি আহিছে হাতে হাতে একদম বৰষুণৰ নিচিনা গুলি বম এইকেইটা নিজে মিলাই বনাইছো। সেইটো ঘৰত বম দিলে, খেৰৰ ঘৰ 2টা আছিলে সেইকেইটাত জুই বৰ্ষণ কৰিলে। তেতিয়া মানে একো ল'ব পৰা নাই আমি। মানে বুঢ়ী মা এজনী আছিলে, বুঢ়ী মাক লৈ আমি যেনিবা পলালো। ল'ৰাক ললো, বুঢ়ী মাকো ল'ব নোৱাৰো, একদম অৱশ হৈ গ'ল। নিজেও অৱশ হৈ গ'লো। একদম বৰষুণৰ নিচিনা মানে আৰু বমে গুলিয়ে একদম মানে উপায় নাই, মানে তত পোৱা নাই পলাই মানুহ চব। ঘৰ আমাৰ বস্তিত 100 মানেই হৈ যাব ছাৰ। সঠিক হিচাপটো পোৱা নাই আমি যেনিবা। এতিয়া আপোনালোকে প্ৰশাসন যি আহিছে সেইজনে চালে মেলি কি হব, কেই ঘৰ আছে সেইকেইটা গম পোৱা যাব পিছলৈকে। এতিয়া আমাৰ গাঁৱৰ মানুহ আমিও আমাৰ বিজিত থাকো, কি কৰো, খেতি কৰো বা কাম কাজ কৰো, খাও চলো। গাঁৱৰ মানুহখিনি সাধাৰণতে খেতিৰ ওপৰত নিৰ্ভৰ কৰে। খেতিৰ ওপৰত যেনিবা এই সৰু মৰু বেপাৰ এটা আছে, ছাগলী-তাগলী কিনো, সেইটোও আছে যেনিবা। অটো এটা আছিলে, বাইক একটা আছিলে, এইটো জ্বলিলে। চাইকেল 3টা আছিলে। অটো একটা চলাই যেনিবা অলপ চলপ পইচা যোগাৰ কৰি ৰাখিছিলো। ভয়ত পলালো পইচা এৰি। 1.5 লাখ টকা আছিলে, এইকেইটাও জ্বলিলে। এতিয়া যেনিবা ক'তবা যাম, ভাড়া-চাড়া একো নাই। একো নাই মানে আমার একো নাই। চোলা একটা আছে, এই লুঙ্গি এখন পিন্ধাত আছিলো, চোলা এখন আছে,
এইকেইটাই আছে আৰু একো তাৰ বাহিৰে আমাৰ একো নাই। এতিয়া আপোনালোক প্ৰশাসন আহিছে বা আমাৰ মামা ছাৰ আছে, মামা ছাৰ কি কৰে আমাক কৰিব আৰু আমাৰতো আৰু কৰিবলৈ উপায় নাই। আমি আৰু কান্দিবলগীয়াই হৈছে। এনেকে ভাবাছিলে কিন্তু গুলিয়াই গেলে মাৰা নাই, সবকেইটা একেলগতে মৰিলোহেঁতেন। ছাৰ আমি আৰু কি ক'ম, আমি ক'ব পৰা নাই আৰু একো।